নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ গণিতৰ 8.2ৰ 1 নম্বৰ অংককেইটা সমাধান কৰিম সো আমি কেনেকৈ সমাধান কৰো আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা দেই এনেকা নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে সো দিয়া আছে sin 60 cos 30 sin 30 cos 60 সো আমি সাইডত মানখিনি লিখি ললো sin 30 মানে কিমান 1/2 sin 60 মানে √3/2 cos 30 মানে √3/2 cos 60 মানে 1/2 সো আমি মানখিনি বহাই দিও সো sin 60 মানে কিমান sin 60 মানে √3/2 সো একেলগত থাকিলে আমাৰ ইনটু বুজাই আমি ইনটু দি ললো এতিয়া আমি cos 30 কিমান আছে cos 30 √3/2 এ আছে কে √3/2 প্লাস কি আছে প্লাস এই কারণে এটা আছে sin 30 কিমান চোৱা sin 30 আছে 1/2 ইনটু একেলগত থাকিলে ইনটু বুজাই দিয়ে cos 60 কিমান আছে 1/2 এ আছে 1/2 এতিয়া আমি পূৰণ কৰি দিও ইয়াত কি আছে পূৰণ মানে পূৰণ হৈ আছে সো হৰৰ লগত পূৰণ 2 আৰু 2 পূৰণ কৰিলে কিমান 4 √3 আৰু √3 পূৰণ কৰিলে কিমান হয় √9 ৰ বৰ্গমূল কিমান 3 বা √3 স্কয়াৰ দিব পাৰা √3 আৰু √3 পূৰণ কৰিলে √3 স্কয়াৰ প্লাস 1 আৰু 1 পূৰণ কৰিলে 1 2 আৰু 2 পূৰণ কৰিলে কিমান 4 এতিয়া চোৱা 8 কেছে হল 4 টো সেমে থাকিব ইয়াতে ৰুট আৰু স্কয়াৰ কি ক্যান্সেল থাকিব ইয়াতে 3 প্লাস 1/4 এতিয়া চোৱা আমাৰ লহাগু লব লাগিব লহাগু কি আছে হৰত কি আছে দুটা সেম সেইকাৰণে সেমে আহিব দুটা সেম সংখ্যা আছে কেনে সেম আহিব আৰু তলৰটো সেম আহিলে ওপৰটো সেম আহে ওপৰত কি আছে 3 মাজত কি প্লাস 1 3 আৰু 1 যোগ কৰিলে কিমান 4 তলত কিমান 4 তাৰ মানে আমি आंसर কিমান পালো 4 4 কেইবাৰ যায় এবাৰ মানে আমি आंसर পালো 1 এতিয়া চোৱা আমি 1 ৰ 2 নম্বৰটো সমাধান কৰো কি আছে 2 tan স্কয়াৰ 45 cos স্কয়াৰ 30 sin স্কয়াৰ 60 চোৱা আমি মান কেইটা বহাই দিও ইয়াত কি আছে 2 এ থাকিব এতিয়া tan স্কয়াৰ 45 চোৱা tan 45 মানে কিমান আছে tan 45 মানে কিমান আমাৰ 1 তো 1 বহাই ইনটু একলগ থাকিলে ইনটু বুজায় 1 স্কয়াৰ আছে কাৰণে s স্কয়াৰ আছে চোৱা এটা কি আছে মাজত প্লাস cos 30 কিমান √3/2 √3/2 পাৰত কি আছে স্কয়াৰ সেইকাৰণে ইয়াত স্কয়াৰ আহিব মাইনাস কি আছে sin স্কয়াৰ 60 চোৱা sin 60 মানে কিমান আছে sin 60 মানে √3/2 পাৰত কি আছে স্কয়াৰ সেইকাৰণে ইয়াত স্কয়াৰ আহিছে এতিয়া চোৱা 2 এ থাকিব 1 ৰ স্কয়াৰ কিমান একেই প্লাস এতে স্কয়াৰটো √3 লগতো আছে 2 লগতো আছে ইয়াত √3 লগত স্কয়াৰ √3 কি স্কয়াৰ কৰিলে কি হ'ব ৰুট আৰু স্কয়াৰ ক্যান্সেল থাকিব ওপৰত কি 3 আৰু 2 কি স্কয়াৰ কৰিলে 2 গুণে 4 মাইনাস সেম 2 কি স্কয়াৰ কৰিলে 4 ইয়াক স্কয়াৰ কৰে ৰুট আৰু স্কয়াৰ ক্যান্সেল থাকিল কিমান 3 এতিয়া এটা বস্তু ভালকে লক্ষ্য কৰা ইয়াত কি আছে 3/4 আৰু ইয়াত কি আছে 3/4 সেম আছে কিন্তু ইয়াত কি আছে প্লাস ইয়াত আছে মাইনাস মানে এটো সেম সেইকাৰণে এটো ক্যান্সেল হৈ যাব মানে সেম সংখ্যা থাকিলে এটা প্লাস আৰু যদি মাইনাস থাকে তেতিয়া আমাৰ কাটাকাটি যায় তাৰ মানে এটো আৰু এটো কি হৈ যাব ক্যান্সেল থাকিব কি 2 আৰু 2 * 1 2 ৰ লগত এক পূৰণ কৰিলে কিমান 2 মানে এটোৰ आंसर আমাৰ 2 এ 631 নম্বৰটো কি আছে cos 45 sec 30 cosec 30 এতিয়া চোৱা আমি মানখিনি সাইডত লিখি লৈছো cos 45 মানে কিমান 1/√2 sec 30 মানে 2/√3 cosec 30 মানে 2 সো এতিয়া আমি মান কিটা বহাই দিও cos 45 মানে কিমান 1/√2 sec 30 2/√3 প্লাস কি আছে cosec 30 মানে কি 2 এতিয়া চোৱা তলত লহাগু লব লাগিব চোৱা দুইৰ তলত কি আছে এটা 1 √3 আৰু 1 ৰ লহাগু ল √3 লহাগু হ'ব চোৱা এতিয়া √3 কেইবাৰ যায় এবাৰ যায় 2 ৰ লগত এক পূৰণ কৰিলে কিমান 2 সেম 1 √3 কেইবাৰ যায় √3 বাৰ আৰু √3 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2√3 চোৱা আৰু ওপৰত কি থাকিব 1/√2 এতিয়া চোৱা এটো কি চিন আছে এটো হৰণ চিন আমি হৰণৰ ঠাইত যদি আমি পূৰণ দিও তেতিয়া আমাৰ তলৰ ভগ্নাংশটো উল্টি যাব ওপৰটো সেমি থাকে তলৰ যেটো ভগ্নাংশ থাকে এটো উল্টি যায় এতিয়া তলত কি আছে √3 টো যাব আমাৰ
ওপৰত আৰু তলত আহিব 2 প্লাছ 2 ৰুট 3 এতিয়া চোৱা ইয়াত পূৰণ কি হৈ আছে ৰুটটো এবাৰ 2 লগতো পূৰণ আছে আৰু এবাৰ 2 ৰুট 3 লগতো পূৰণ আছে চোৱা পূৰণ কৰিলে কি হ'ব 2 লগত ৰুটটো পূৰণ কৰিলে 2 ৰুট 2 প্লাছ ৰুট 2 লগত এইটো পূৰণ কৰিলে ৰুট 2 লগত ৰুট 3 পূৰণ কৰিলে চোৱা এইটো কি ৰুটৰ ভিতৰত এইটো কি ৰুটৰ ভিতৰত মানে 2 আৰু 3 পূৰণ হ'লে হয় ৰুট 6 মানে 2 আৰু ৰুট 3 পূৰণ কৰিলে কি হৈ যাব ৰুট 6 আৰু ওপৰত থাকিব 1 লগত ৰুট 3 পূৰণ কৰিলে ৰুট 3 এতিয়া চোৱা আমাৰ হৰটো কি আছে অপৰিমেয় আছে হৰটো অপৰিমেয় মানে ৰুট থাকিলে সেইটো অপৰিমেয় বুলি কয় যিটো বৰ্গমূল নাথাকে এইটো আমাৰ পৰিমেয় কৰিব লাগিব সো পৰিমেয় কৰিলে যিটো পূৰণ হৈ আছে যিটো সংখ্যা পূৰণ হৈ আছে এতিয়া মাজত কি আছে প্লাস সেম সংখ্যাই পূৰণ কৰিব লাগিব খালি তো মাজত মাইনাস থাকিব লাগিব সংখ্যাটোৰ সো আমি সেম সংখ্যাই পূৰণ কৰিম খালি ইয়াত কি আছে প্লাস ইয়াতো কি হ'ব মাইনাস হ'ব এতিয়া এইটো তলটো কৰিছো মানে হৰৰ লগত কৰিছো সেই কাৰণে আমাৰ লবৰ লগতো কৰিব লাগিব 2 ৰুট 2 মাইনাস 2 ৰুট 6 এতিয়া চোৱা আমাৰ তলটো এটা ফৰ্মুলা লগত মিলি আছে a প্লাস b a মাইনাস b এটুক যদি a ধৰো এটুক যদি b ধৰো কি হ'ব a প্লাস b a মাইনাস b এটু কি আছিল মানে a প্লাস b a মাইনাস b ইকুৱেল a স্কয়াৰ মাইনাস b স্কয়াৰ এতিয়া চোৱা ইয়াত এৰ মান কি আছে 2 ৰুট 2 স্কয়াৰ তাৰ পিছত কি আছে মাইনাস ফৰ্মুলা মাইনাস আহিব b মানে কি আছে 2 ৰুট 6 স্কয়াৰ আৰু চোৱা এটো ৰুট 3 লগত পূৰণ কৰিলে কি হ'ব এটো কি ৰুটৰ ভিতৰ বস্তু এটো ভিতৰত ৰুট 3 আৰু ৰুট 2 পূৰণ কৰিলে হ'ব ৰুট 6 মাইনাস এটো লগত এটো পূৰণ কৰিলে বাহিৰতো 2 আছে ৰুট 3 আৰু ৰুট 6 পূৰণ কৰিলে ৰুট 18 এতিয়া চোৱা ইয়াত কি আছে 18ক আমি এনেকে লিখিব পাৰো ৰুট 18ক এনেকে লিখিব পাৰো 9 ৰুট 9 ইনটু 2 18ক আমি লিখিব পাৰো 9 ইনটু 2 এতিয়া চোৱা 9 ৰ বৰ্গমূল কিমান 3 আৰু 2 ৰ বৰ্গমূল নাই মানে ৰুট 2 থাকিব মানে 18ৰ ঠাইত আমি কি লিখিব পাৰো ৰুট 3 ইনটু ৰুট 2 এতিয়া চোৱা স্কয়াৰটো 2 ৰ লগতো আছে ৰুট 2 ৰ লগতো আছে 2ক স্কয়াৰ কৰিলে কিমান 4 আৰু ৰুট আৰু স্কয়াৰ কেনসেল থাকিব কিমান ইয়াতে 2 মাজত কি আছে মাইনাস ইয়াতে চোৱা 2 স্কয়াৰটো 2 ৰ লগতো আছে ৰুট 6 ৰ লগত 2ক কৰিলে কিমান 4 আৰু ৰুট স্কয়াৰ কেনসেল থাকিব ইয়াতে 6 ইয়াতেও 2 কমন আছে ইয়াতেও 2 কমন আছে মানে দুইটা 2 আছে কাৰণ আমি 2 কমন ললো ইয়াতে কি থাকিব ৰুট 6 আৰু ইয়াতে থাকিব 3 ৰুট 2 এতিয়া চোৱা 4 ৰ লগত 2 পূৰণ কৰিলে কিমান 8 আৰু 4 ৰ লগত 6 পূৰণ কৰিলে 24 ৰ পৰা যদি 8 গুচি যায় হ'ব আমাৰ -16 তাৰ পিছত আৰু ইয়াতে থাকিব 2 ৰুট 6 মাইনাস 3 ৰুট 2 তো আমি যদি এটা 2 টো কাটি দিও 2 16ত কেবাৰ যায় 8 বাৰ যায় আৰু কি আছে ইয়াতে -8 সো আমাৰ ইয়াত কি আছে তলত হৰত কি আছে -8 আৰু ইয়াতে থাকিব ৰুট 6 মাইনাস 3 ৰুট 2 সো এতিয়া আমাৰ হৰত -2 থাকিব না লাগে সো আমাৰ হৰৰ -2 উঠাই দিও এতিয়া যদি -2 উঠাই দিও ইয়াতে আহিব 8 সো এতিয়া -2 উঠাই দিলে ওপৰটো এটো কি আছে প্লাস এটো হৈ যাব মাইনাস আৰু -2 হৈ যাব প্লাস এটো কি হৈ যাব -2 কি হৈ যাব এটো মাইনাস উঠাই দিলে এটো হৈ যাব +2 মাইনাস আৰু -2 প্লাস হৈ যাব সো এটা -2 আছে এটো হৈ যাব 3 ৰুট 2 আৰু এটো প্লাস আছে এটো হৈ যাব মাইনাস এটোৰ এনসার এখানে আৰু সো তোমালোকৰ যদি মোৰ ভিডিওটো চাই কিবা শিকিব পাৰা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দে और साइन नम्बर की दिया আছে sin 30 plus tan 45 minus cosec 60 by sec 30 plus cos 60 plus cot 45 সো এটো আমি কেনেকা সমাধান কৰো সো আমি মান কেটা লিখি লৈছো sin 30 মানে কি 1/2 tan 45 মানে 1 cosec 60 মানে 2/3 sec 30 মানে 2/3 cos 60 মানে 1/2 এতিয়া মান কেটা বহাই দিও ইয়াতে কি আছে sin 30 মানে কি আছে আমাৰ 1/2 1/2 plus tan 45 মানে 1 minus cosec 60 মানে 2/3 minus cosec 60 2/3 sec 30 2/3 2/3
প্লাছ cos 60 ক'ত আছে cos 60 1/2 প্লাছ cot 45 মানে 1 সো আমি এতিয়া গোটেইকেইটাৰ লসাগু ল'ব লাগিব সো আমি কেনেকৈ লওঁ চোৱা ইয়াতে কি আছে হৰত 2 এইটো হৰত কি আছে একো নাই মানে এটা 1 আছে আৰু এইটো √3 2 1 √3 লসাগু হ'ব আমাৰ 2√3 এতিয়া চোৱা আমি এইটো দি যি হৰণ কৰোঁ 2 দি যদি এইটো হৰণ কৰোঁ 2 কেনচেল থাকিব কি √3 তে √3 আৰু 1 লগত পূৰণ কৰিলে কিমান √3 মাজত কি আছে প্লাছ এতিয়া 1 দি যদি আমি 2√3 হৰণ কৰোঁ 2√3 বাৰ যাব এতিয়া 2√3 1 লগত পূৰণ কৰিলে 2√3 হ'ব এতিয়া কি আছে ইয়াতে মাইনাছ চিন দিয়া √3 এইটো হৰণ কৰিলে √3 কেনচেল থাকিব 2 আৰু 2 পূৰণ কৰিলে কিমান 4 আৰু সেম তলৰকেইটা লসাগু ল'ব লাগিব তলৰকেইটা লসাগু ল'লে কি হ'ব √3 2 আৰু ইয়াৰ লগত 1 আছে এইকেইটা লসাগু হ'ব আমাৰ 2√3 এতিয়া চোৱা এইটো দি যদি এইটো হৰণ কৰোঁ √3 কেনচেল থাকিব কি ইয়াতে 2 এইটো 2 আৰু ইয়াত লগত কি আছে 2 পূৰণ কৰিলে কিমান 4 2 গুণে 4 মাজত কি আছে প্লাছ তে 2 কেনচেল থাকিব কি √3 লগত 1 পূৰণ কৰিলে কিমান √3 মাজত কি আছে প্লাছ এতিয়া চোৱা 2√3 একৰ লগত পূৰণ কৰিলে 2√3 এতিয়া চোৱা ইয়াৰ হৰত কি আছে 2√3 ইয়াৰ হৰত কি আছে 2√3 কাটাকাটি গ'ল থাকিল কি আমাৰ লগত কি আছে √3 আৰু ইয়াতে 2√3 মানে ইয়াতে এটা √3 আৰু ইয়াতে দুটা √3 কেইটা √3 হ'ল তিনিটা √3 আৰু ইয়াতে -4 আৰু ইয়াত কি আছে চোৱা 4 আৰু ইয়াতে কি আছে এটা √3 আৰু ইয়াতে দুটা √3 কেইটা √3 হ'ল ইয়াতে এটা √3 ইয়াতে দুটা √3 সেম 3√3 আৰু +4 মানে এইটোৰ আগত কি আছে কোনে মানে প্লাছ আছে কাৰণে +4 হৈছে এতিয়া হৰটো কি আছে আমাৰ অপৰিমেয় হৰটো আমাৰ পৰিমেয় কৰিব লাগিব আগৰটোৰ নিচিনা সেম সো আমি কেনেকৈ কৰোঁ সো এইটো আমি কেনেকৈ কৰোঁ এইটো আমি হৰটো অপৰিমেয় কৰিব লাগিব অপৰিমেয় কৰিবৰ কাৰণে এইটো সংখ্যা সেমি পূৰণ কৰিব লাগিব খালি চিনটো বিপৰীত হ'ব ইয়াতে প্লাছ আছে মাইনাছ পূৰণ কৰিব লাগিব 3√3 -4 সেম হৰত কৰিছোঁ লগতে কৰিব লাগিব 3√3 -4 চোৱা ইয়াত হৰত কি হয় এইটো এটা ফৰ্মুলাত পৰিছে চোৱা এইটোক যদি এ ধৰা এইটোক বি ধৰা a + b a - b a + b a - b ইকুৱেল a² - b² কি আছে a² - b² এর মান কি আছে 3√3² -4² এতিয়া চোৱা ইয়াতে কি আছে 3√3 -4 3√3 -4 দুটা সেম হেগনি স্কয়াৰ হ'ব 3√3 -4² এতিয়া চোৱা এইটোত যদি এ ধৰো এইটোক যদি বি ধৰো কি হ'ব a - b হোল স্কয়াৰ ফৰ্মুলাত যাব a - b হোল স্কয়াৰ তো ফৰ্মুলা কি আছে আমাৰ a² - 2ab + b²। এইটো ওপৰটো ভাঙি দিও আমি এইটো স্কয়াৰ 3 ৰ লগত চোৱা এইটো স্কয়াৰ 3 ৰ লগতো আছে √3 লগতো আছে 3 ক স্কয়াৰ কৰিলে কিমান 9 আৰু √3 কৰিলে √3 আৰু স্কয়াৰ কেনসেল থাকিব ইয়াতে 3 -4 4 ৰ স্কয়াৰ কিমান 16 এতিয়া চোৱা a - b টো কি আছে a² - 2ab + b² এর মান কি আছে আমাৰ 3√3 স্কয়াৰ মানে a স্কয়াৰ মাইনাস ফর্মুলাত কি আছে 2 আহিব a এইখিনি হলো আমাৰ এর মান a কি আছে 3√3 ইনটু b এর মান কি আছে আমাৰ 4 তাৰ পিছত ফর্মুলাত প্লাস b² কি আছে প্লাস b² b মানে আমাৰ 4² 9 আৰু 3 পূৰণ কৰিলে কিমান 27 আৰু -16 এতিয়া চোৱা স্কয়াৰটো 3 লগতো আছে √3 লগতো 3 কি স্কয়াৰ কৰিলে কিমান 9 √3 কৰিলে 3 মাইনাস 2 আৰু 3 পূৰণ কৰিলে কিমান 3 দুগুণে 6 6 লগত 4 পূৰণ কৰিলে 4 6 গুণ 24 আৰু লগত কি থাকে আমাৰ √3 আৰু লগত কি আছে 4² মানে আমাৰ 16 সো 27 ৰ পৰা যদি 16 মাইনাস কৰো থাকে আমাৰ 11 কিমান থাকে 11 আৰু ইয়াতে কি থাকিব 27 এই 3 গুণ 27 আৰু ইয়াতে কি 16 দুটা যোগ কৰিলে কিমান হয় 27 আৰু 16 যোগ কৰিলে 43 কিমান হয় 43
43 মাইনাছ 24√3 এইটোৰ এনসাৰ এইখিনি আমাৰ 1 5 নম্বৰটো কি দিয়া আছে 5 cos square 60 plus sec square 30 minus tan square 45 by sin square 30 plus cos square 30 so আমি মানকেইটা সাইডত বহাই ললো cos 60 মানে 1/2 sec 30 মানে 2/√3 tan 45 মানে 1 sin 30 মানে 1/2 cos 30 মানে √3/2 so আমি মানকেইটা চাইছে বহাই দিও so লগত কি আছে 5 পূৰণ হৈ আছে cos 60 মান চোৱা কিমান আছে cos 60 মানে 1/2 পাৰত কি আছে ইয়াতে স্কয়াৰ কাৰণে স্কয়াৰ আহিব প্লাস 4 ইনটু sec 30 মান কিমান আছে sec 30 2/√3 পাৰত কি আছে ইয়াতে স্কয়াৰ আহিব মাইনাস tan 45 মানে কিমান 1 স্কয়াৰটো ইয়াত থাকা কাৰণে আছে sin square 30 so sin 30 কিমান আছে sin 30 মানে 1/2 স্কয়াৰ মাজত প্লাস cos square 30 cos square চোৱা cos 30 কিমান √3/2 স্কয়াৰ এতিয়া চোৱা স্কয়াৰ টো 1 ৰ লগতো আছে 2 ৰ লগতো আছে এটো 5 টো পূৰণ হ'বই 1 ক স্কয়াৰ কৰিলে কিমান 1 নাই 2 কৰিলে 4 প্লাস ইনটু 4 চোৱা স্কয়াৰ টো 2 লগতো আছে 2 কৰিলে কিমান 4 আৰু √3 কৰিলে 3 minus 1 1 কৰিলে 1 এ হয় সেম ইয়াতে একক কৰিলে একেই আৰু দুইক কৰিলে 4 স্কয়াৰ সো একক স্কয়াৰ কৰিলে কিমান 1 2 কৰিলে 2 ক স্কয়াৰ কৰিলে কিমান 4 √3 ক স্কয়াৰ কৰিলে কিমান 3 মানে ৰুট স্কয়াৰ কেনসেল থাকে 3 আৰু 2 ক স্কয়াৰ কৰিলে 4 তো এতে কি আছে 4 আৰু 4 মানে দুইটা সেম থাকিলে এটা আহে মানে 4 এটো 4 আছে এটো 4 সেই কাৰণে লগাম 4 হ'ব আৰু ওপৰখিনিও সেম হ'ব 1 + 3 হ'ব মানে সেম থাকিলে ওপৰখিনি সেম আহে সো ইয়াতে সোৱা পাঁচৰ তলত এটা কি থাকে যিকোনো সংখ্যা তলত এটা 1 থাকে 1 মানে এতিয়া 1 আৰু 4 পূৰণ হ'ব মানে হৰ আৰু হৰ পূৰণ হয় 4 লগত 1 পূৰণ কৰিলে কিমান 4 5 লগত 1 পূৰণ কৰিলে 5 প্লাস ইয়াৰ তলতো কি আছে এটা 1 আৰু 3 পূৰণ কৰিলে 3 4 আৰু 4 পূৰণ কৰিলে 16 আৰু ইয়াত থাকিব -1 এতিয়া চোৱা 3 আৰু 1 যোগ কৰিলে কিমান 4 আৰু তলত থাকিব 4 এতিয়া 4 আৰু 3 আৰু ইয়াৰ তলত কিমান আছে 1 4 আৰু 3 আৰু 1 ৰ লহগু হয় এই দুটা পূৰণ হ'ব 3 4 গুণে 12 মানে কোনো কমন উৎপাদক নাই সেই কাৰণে দুটা পূৰণ হৈ যাব 3 4 গুণে 12 সো 4 12 ত কেইবাৰ যায় 3 বাৰ আৰু ওপৰত কি থাকিব আমাৰ 5 মাজত কি আছে প্লাস 3 12 ত কেইবাৰ যায় 3 12 ত 4 বাৰ যায় আৰু ওপৰত থাকিব 16 মাইনাস 1 12 ত কেইবাৰ যায় 12 বাৰ 12 লগত 1 পূৰণ কৰিলে কিমান 12 হয় সো 4 4 ত কেইবাৰ যায় 1 বাৰ এতিয়া সো আমি ইয়াতে কিমান পালো 1 যিকোনো সংখ্যাৰ তলত এটা 1 থাকে আমাৰ 1 টো আৰু লিখিব নালাগে আমি ওপৰখিনি লিখিম এতিয়া সো ইয়াতে তো কি 1 টো আৰু লিখিব নালাগে ইয়াত কি আছে 12 টো আহিব 3 5 গুণ কিমান 15 প্লাস 4 লগত 16 পূৰণ কৰিলে 64 মাইনাস 12 এতিয়া সব 15 ৰ পৰা যদি 12 গুছি যায় কিমান থাকে আমাৰ 3 15 ৰ পৰা 12 গুছি গলে কিমান থাকে 3 লগত 64 যোগ কৰিলে কিমান 67 আৰু তলত কিমান থাকিব 12 মানে এইখিনি আমাৰ आंसर 1 6 নম্বৰটো কি দিয়া আছে cosec 30 plus cosec 60 plus cosec 90 by sec 0 plus sec 30 plus sec 60 সো আমি মানখিনি সাইডত লিখি লৈছো এতিয়া আমি মানখিনি চাইছে বহাই দিম সো cosec কি আছে 30 cosec 30 মানে কিমান আছে cosec 30 মানে 2 plus cosec 60 মানে 2/√3 plus cosec 90 মানে আমাৰ 1 সেম ইয়াতে কি আছে sec 0 মানে কিমান আমাৰ 1 প্লাস কি আছে sec 30 মানে কিমান 2/√3 প্লাস sec 60 কিমান আছে 2 সরি 2 আৰু 1 যোগ কৰিলে কিমান 3 প্লাস ইয়াত আছে 2/√3 সেম 1 আৰু 2 যোগ কৰিলে কিমান 3 প্লাস 2/√3 এতিয়া চোৱা আমাৰ
লবত যিটো আছে হৰটো এইটো আছে মানে সেম মানে এইটোত কেইবাৰ যায় আমাৰ এবাৰ যায় মানে এনসাৰ আমাৰ কি 1 1ৰ 7 নম্বৰটো চোৱা 4 sin 30 প্লাস cos স্কয়ার 45 মাইনাস 4 cos স্কয়ার 60 2 sin 30 cos 30 প্লাস tan স্কয়ার 45 এতিয়া চোৱা ইয়াত কি আছে 4 ইনটু sin 30 চোৱা sin 30 মান কিমান আমাৰ 1/2 প্লাস cos স্কয়ার 45 cos 45 এর মান 1/√2 কি আছে ইয়াতে স্কয়ার এখানে স্কয়ার আহিব মাইনাস 4 ইনটু cos স্কয়ার 60 cos 60 মানে কিমান আমাৰ 1/2 এখানে ইয়াতে হ'ব আমাৰ স্কয়ার 2 ইনটু কি আছে sin 30 কিমান আছে আমাৰ sin 30 1/2 একে লগত আছে পূৰণ বুজাই আছে cos 30 cos 30 কিমান আছে √3/2 √3/2 প্লাস tan স্কয়ার 45 সো tan 45 মানে কিমান আমাৰ tan 45 মানে 1 মানে 1 স্কয়ার স্কয়ার আছে না স্কয়ার আছে সো 2 আমাৰ কি হৈ গৈছে ক্যান্সেল 2 4 কিবা যায় 2 বাৰ সো এটা কেনেকৈ কৰো এখানে ইয়াত কি আছে 2 আৰু 1 পূৰণ কৰিলে কিমান 2 প্লাস একৰ স্কয়ার কিমান একেই আর রুট আর স্কয়ার ক্যান্সেল থাকবে ইয়াতে 2 মাইনাস 4 ইনটু 1 স্কয়ার করলে কিমান 1 2 স্কয়ার করলে 4 আর ইয়াত থাকিব কিমান 1 আৰু √3 মানে √3 থাকিব তলত কি থাকিব আমাৰ 2 প্লাস 1 সো এটা 4 4 ক্যান্সেল এতে কি আছে আমাৰ 2 প্লাস 1/2 মাইনাস 1 সো আমি তলৰটো লহাগলো ইয়াত কি আছে আমাৰ 1 2 আৰু 1 পূৰণ কৰিলে কিমান 2 2 ক্যান্সেল থাকি ইয়াতে কি √3 প্লাস 2 ৰ লগত 1 পূৰণ কৰিলে কিমান 2 ৰ লগত 1 পূৰণ কৰিলে 2 সো এতিয়া ইয়াত কি আছে আমাৰ 2 সেমি থাকিব ইয়াতে √3 প্লাস 2 আৰু 2 ৰ পৰা 1 গুচি গলে কিমান 1 প্লাস 1/2 এতিয়া আমি ওপৰখিনি লহাগো লম সো আমি ওপৰখিনি কি আছে 2 আৰু 1 ৰ লহাগো কিমান 2 1 2 এতিয়া 2 ৰ লগত 1 পূৰণ কৰিলে 2 প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 আৰু ইয়াত থাকিব কি আমাৰ √3 প্লাস 2 তলত থাকিব 2 সো দুইটাৰ হৰ সেম আছে 2 ক্যান্সেল এতিয়া সো আমাৰ হৰত কি থাকিব √3 প্লাস 2 √3 প্লাস 2 আৰু ওপৰত থাকিব আমাৰ 2 আৰু 1 যোগ কৰিলে কিমান 3 এতিয়া আমি হৰ পৰিমেয় কৰিম এটোৰ লগত সেম পূৰণ কৰিব লাগিব খালি চিনৰ বিপৰীতটো √3 মাইনাস 2 সেম 3 √3 এনে ইয়াত যেটো পূৰণ কৰিছো ইয়াতো এটো কৰিব লাগিব √3 মাইনাস 2 এটো a এটো b a প্লাস b a মাইনাস b তার মানে কি আছে a স্কয়ার মাইনাস b স্কয়ার এর মান কি আছে আমার √3 স্কয়ার মাইনাস b b মানে আমার 2 স্কয়ার আৰু 3 ৰ লগত √3 পূৰণ কৰিলে 3 আৰু 3 ৰ লগত 2 পূৰণ কৰিলে 3 দুগুণে 6 এতিয়া চোৱা স্কয়াৰ আৰু ৰুট ক্যান্সেল থাকে কি ইয়াতে 3 আৰু 2 ৰ স্কয়াৰ কিমান 4 আৰু ওপৰত কি থাকিব 3 মাইনাস 6 এতিয়া চোৱা 4 ৰ পৰা 3 গুচি গলে কিমান -1 মানে -2 ডাঙৰ আছে কেন -2 আছে আৰু ইয়াতে থাকিব 3 মাইনাস 6 এতিয়া চোৱা আমাৰ হৰটোত মাইনাস আছে এই মাইনাসটো ওপৰত উঠাই দিব লাগিব ওপৰত উঠাই দিলে এটো কি আছে প্লাস এটো হৈ যাব মাইনাস আৰু মাইনাসটো হৈ যাব আমাৰ প্লাস চোৱা কেনেকৈ হয় এটো কি আছে মাইনাস এটো হৈ যাব আমাৰ প্লাস আৰু এটো কি আছিল প্লাস এটো হৈ যাব আমাৰ মাইনাস আৰু সৰি 1 টো লিখিব নালাগে যিকোনো সংখ্যাটো যাতে 1 থাকে এটো হ'ব আমাৰ আনসার 6 - √3 3 √3